মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী কথমপি প্ৰাণ ৰক্ষা পৰিছে দুৰ্বৃত্তই গুলীচালনা কৰিছিল এই ঘটনা সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম নিশ্চয় সুৰভি আমি আসাম দৰ্শক দৰ্শকসকলক আপুনি উল্লেখ কৰিছে এই মুহূৰ্তৰ সমগ্ৰ বিশ্বতেই খলকনিৰ সৃষ্টি কৰা এই খবৰ আমি দৰ্শকসকলক জনাইছোঁ আৰু খবৰটো হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত পুনৰবাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আমেৰিকাৰ ৱাশ্বিংটন চহৰৰ হিলটন হোটেলত এক নৈশভোজত এই ঘটনা সংঘটিত হৈছে হোৱাইট হাউচৰ কৰেছপণ্ডেন্স এছ'চিয়েশ্যনৰ বাৰ্ষিক আচলতে বৰ্ষপূৰ্তি উপলক্ষে এই নৈশভোজৰ আয়োজন কৰা হৈছিল উল্লেখ কৰিব লাগিব যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে এই নৈশভোজত অংশগ্ৰহণ কৰা ডনাল্ড ট্ৰাম্পে আছিল প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আৰু ডনাল্ড ট্ৰাম্পৰ সৈতে এই নৈশভোজত অংশগ্ৰহণ কৰিছিল ট্ৰাম্পৰ পত্নী মেলোনিয়া ট্ৰাম্পে সমান্তৰালকৈ উপৰাষ্ট্ৰপতি জে.ডি. ভেন্স তাৰ সমান্তৰালকৈ মাৰ্কিন কেবিনেটৰ সকলো শীৰ্ষ মন্ত্ৰী বিষয়া এই বিশেষ নৈশভোজত তেওঁলোকে অংশগ্ৰহণ কৰিছিল এই নৈশভোজত অংশগ্ৰহণ কৰিছিল বিদেশী ৰাষ্ট্ৰৰ বহুকেইগৰাকী আচলতে আমন্ত্ৰিত অতিথিয়ে তাৰ সমান্তৰালকৈ এই নৈশভোজত অংশগ্ৰহণ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেইবাগৰাকীও আচলতে আগশাৰীৰ সাংবাদিকে আৰু এই নৈশভোজৰ মাজতেই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল তাত সংগীত অনুষ্ঠানৰো আয়োজন কৰা হৈছিল আৰু সেই নৈশভোজ চলি থকাৰ সময়তেই অনুষ্ঠান চলি থকাৰ সময়তেই হঠাৎ গুলীচালনাৰ শব্দ পোহৰলৈ আহিছিল এগৰাকী আততায়ীয়ে ধাৰাসাৰ গুলীচালনা কৰিছিল বুলি আমি খবৰ লাভ কৰিছোঁ প্ৰায় 6 ৰাউণ্ডকৈ গুলীচালনা সংঘটিত কৰিছিল আততায়ীগৰাকীয়ে আৰু তাৰ পাছতেই সমগ্ৰ এই অনুষ্ঠানটোৰ মাজত দেখিবলৈ পোৱা গ'ল এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ'ল তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীসকলে ততাতৈয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সুৰক্ষিত স্থানলৈ লৈ গ'ল তাৰ সমান্তৰালকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অন্যান্য যিসকল কেবিনেট মন্ত্ৰী আছিল সকলো মন্ত্ৰী আৰু সকলো শীৰ্ষ বিষয়াক তেওঁলোকে এক সুৰক্ষিত স্থানলৈ লৈ গ'ল আৰু এই মুহূৰ্তত দাবী কৰা হৈছে যে যিগৰাকী ব্যক্তিয়ে গুলীচালনা সংঘটিত কৰিলে সেই ব্যক্তিগৰাকীক মাৰ্কিন প্ৰশাসনে তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে অৱশ্যে এই ব্যক্তিগৰাকীৰ এই পৰ্যন্ত পৰিচয় জানিব পৰা হোৱা নাই বা কি কাৰণত আচলতে তেওঁ গুলীচালনা কৰিলে তেওঁৰ লক্ষ্য প্ৰকৃততে কোন আছিল সেয়াও এই মুহূৰ্তত জানিব পৰা হোৱা নাই এই মুহূৰ্তত জানিব পৰা মতে খন্তেক সময় পিছতে ডনাল্ড ট্ৰাম্পে নিজেই এখন সংবাদমেল আয়োজন কৰিব বুলি আমি খবৰ লাভ কৰিছোঁ আৰু ডনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে এই সংবাদমেলত তেওঁ সকলো বিৱৰি ক'ব এই মুহূৰ্তত ডনাল্ড ট্ৰাম্পে তেওঁৰ নিজৰ যি সামাজিক মাধ্যম আছে সেই সামাজিক মাধ্যম ট্ৰুথ ছ'চিয়েলৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে সমগ্ৰ ঘটনাক লৈ তেওঁ মাৰ্কিন যি প্ৰশাসন আছে মাৰ্কিন যি নিৰাপত্তাৰক্ষীসকল আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ তেওঁলোকে ততাতৈয়াকৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ'ল কিন্তু সেয়া যিয়েই নহওক বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ ৰূপে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজকে দাবী কৰে আৰু আটাইতকৈ শক্তিশালী দেশখনৰ যিগৰাকী মুৰব্বী সেই মুৰব্বীগৰাকী অৰ্থাৎ বিশ্বৰ সবাতোকৈ শক্তিশালী ব্যক্তিগৰাকীৰ ওপৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই ব্যক্তিগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত যে গাফিলতি হৈছিল সেয়া এই মুহূৰ্তত স্পষ্টকৈ পোহৰলৈ আহিছে স্পষ্ট হৈ পৰিছে উল্লেখ কৰিব লাগিব আমি সকলোৱে জানো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে ডনাল্ড ট্ৰাম্পেই হৈছে সমগ্ৰ বিশ্ববাসীৰ এই মুহূৰ্তত যিগৰাকী ব্যক্তিৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে ডনাল্ড ট্ৰাম্পৰ স্থিতি আচলতে সমগ্ৰ বিশ্বক এই মুহূৰ্তত নিয়ন্ত্ৰণ কৰিব বুলি সকলোৱে অনুমান কৰে কাৰণ আমি সকলোৱে জানো আমি যদি চাওঁ মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধৰ পিছতেই সমগ্ৰ বিশ্বতেই আমি যদি চাওঁ গেছ আৰু তেলৰ নাটনিয়ে দেখা দিছে তেনেস্থলত ডনাল্ড ট্ৰাম্পৰ এটা সিদ্ধান্তই সমগ্ৰ বিশ্ববাসীৰ সন্মুখত আচলতে আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে ডনাল্ড ট্ৰাম্পৰ এটা সিদ্ধান্তই সমগ্ৰ বিশ্ববাসীৰ সন্মুখত নিৰাশাৰ বতৰা কঢ়িয়াই আনিব পাৰে আৰু এই উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজতে ডনাল্ড ট্ৰাম্পৰ ওপৰত সংঘটিত হোৱা এই আক্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে গতিকে এই আক্ৰমণৰ সবিশেষ আচলতে জানিবৰ বাবে আমি ডনাল্ড ট্ৰাম্পৰ সেই বিশেষ সংবাদমেলখনলৈ অপেক্ষা কৰিব লাগিব সেয়া যিয়েই নহওক পুৱাই দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্ববাসীয়ে এই চাঞ্চল্যকৰ খবৰ লাভ কৰিছে আৰু খবৰটো হৈছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ ৱাশ্বিংটন ডিচিৰ হোটেল হিলটনত এখন আগশাৰীৰ হোটেল বিলাসী হোটেল এই হোটেলত হোৱাইট হাউচ কৰেছপণ্ডেন্স এছ'চিয়েশ্যনৰ বাৰ্ষিক বৰ্ষপূৰ্তি উপলক্ষে এক নৈশভোজৰ আয়োজন কৰা হৈছিল এই নৈশভোজত ডনাল্ড ট্ৰাম্পৰ পত্নী উপৰাষ্ট্ৰপতিৰ সহিতে বহুকেইগৰাকী শীৰ্ষ মাৰ্কিন বিষয়া শীৰ্ষ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু তাত এই গুলীচালনাৰ ঘটনা সংঘটিত হ'ল
সত্যমান চৌধুৰী আপুনি সবিশেষ জনোৱাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু